খাৰুপেটীয়া শিল্পী সমাজৰ পৰা আমি সকলোৰে সহায় সহযোগিতাত খাৰুপেটীয়া মিতালী সংঘৰ পৰা বসন্ত উৎসৱৰ শুভ উদ্বোধনী কৰিছোঁ আৰু খাৰুপেটীয়া বাৰৱাৰী দুৰ্গা মন্দিৰৰ সকলো সদস্যৰ সহযোগত আমি ইয়াতে এণ্ডিং প্ৰতি বছৰ নিচিনা কৰিছোঁ। ইয়াতে চাব পাৰে আপোনালোকে বহুত ৰাইজ ওলাই আহিছে, বহুত শিল্পীসকলে ওলাই আহিছে আৰু সকলোকে দোল পূৰ্ণিমাৰ বহুত বহুত শুভেচ্ছা। শান্তি নিকেতনৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ যিটো শান্তি নিকেতন যিটো দোল পূৰ্ণিমা পালন কৰা হয়, ঠিক তেনেকৈ আমি ইয়াতে ভগৱানৰ আবিৰ দি ইয়াতে আমি দোল পূৰ্ণিমা পালন কৰিছোঁ। এইটোৱে বসন্ত উৎসৱ হয়। আজি সকলো ছাত্ৰ ছাত্ৰীসকলে ওলাই আহিছে ডান্সৰ আৰু তাৰ লগতে আই মাতৃসকলে ওলাই আহিছে। আমি এখনি গোটেই টাউনৰ মধ্যেদি আমি ইয়াতে প্ৰচেশ্যনৰ মাধ্যমেৰে আমি বসন্ত উৎসৱ পালন কৰিছোঁ। চাই আছে ইয়াতে সকলোৱে হোলী খেলি আছে, পৰিৱেশটোৱে বেলেগ হৈ গৈছে। সকলোকে খাৰুপেটীয়াবাসী সকলো ৰাইজৰ লগতে সকলো ৰাইজক খাৰুপেটীয়া শিল্পী সমাজৰ পৰা বসন্ত উৎসৱৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি বসন্ত উৎসৱ আমি প্ৰতি বছৰে এনেকুৱা কৰি পালন কৰোঁ। বসন্ত উৎসৱটো খুব ধুনীয়া হয়, আনন্দ কৰি আছোঁ। আমি বহুত পজিশ্যন হ'ল, ঘূৰি আহিলোঁ। আমি পূৰা পজিশ্যন কৰি ঘূৰি আহিল, সকলোৱে বহুত আনন্দ পালোঁ। আমি বহুত ভাল লাগিছে। ৰাইজক হেপী হোলী ক'ম, এইখিনিয়ে ক'ম আৰু এইখিনিয়ে ক'ম। অঁ, খুব নাচিছে আৰু নাচি আছে, এতিয়ালৈকে নাচি আছে। নাচি দিয়া, হেপী হোলী।